हेलो फ्रेंड्स गुरुत्वपूर्ण खबर आहिसे এই মুহূৰ্তত গ্ৰেড 3 পদৰ এডমিট কাৰ্ড আহিছে আনহাতে আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিছিলে এইবাৰ বহুতৰে এডমিট কাৰ্ড নাহে এডমিট কাৰ্ড নহাৰ কেইবাটাও কাৰণ আছে তাৰ ভিতৰত বৰ্তমান সময়ত এটা কাৰণ প্ৰকাশ হৈছে যি সকলে এডিআৰই অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 পদত আবেদন কৰি থৈছিলে আপোনালোকৰ বহুতৰে এডমিট নাহে তাৰে এটা কাৰণ আজি এই ভিডিঅত আপোনালোকে গম পাব যেহেতু সেই কাৰণটো প্ৰকাশ হৈছে তো যি সকলে গ্ৰেড 4 পদত আবেদন কৰিছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ অৰ্থাৎ এডিআৰই 2.0 ৰ তেওঁলোকৰ এটা বহুত ডাঙৰ মিস্টেক হৈছিলে এইবাৰ সকলোৰে নহয় কিছু সংখ্যকৰ বহুত ডাঙৰ এটা মিস্টেক হৈছিলে আনহাতে গ্ৰেড 3 পদৰ যে এডমিট আহিছে আপোনালোকে ডাউনলোড কৰিব পাৰিব আজি 15 জুনৰ পৰা ডাউনলোড আৰম্ভ হৈছে তো আপোনালোকে আমাৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক কিয়নো আমাৰ চেনেলত আপোনালোকে প্ৰত্যেকটো দৰকাৰী খবৰ পাই থাকিব কোনো এটা খবৰ মিছ নহয় কথা দিছো মই আপোনালোকক এতিয়া আহিছো আমি মেইন কথালৈ যি সকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 পদত আবেদন কৰিছিলে আপোনালোকৰ বেছি সংখ্যকৰে ভিতৰত কিছু সংখ্যকৰ এবাৰ এডমিট নাহে ইয়াৰ অন্যতম কাৰণ হল আপোনালোকৰ ইয়াৰ আগৰবাৰ আপোনালোকে কি দেখিছিলে হায়াৰ এডুকেটেড সকলে উচ্চ শিক্ষিত সকলে গ্ৰেড 4 পদত কি কৰিছিলে 12 এৰে এমপ্লয়মেন্টত নিজৰ নাম ৰেজিস্টাৰ কৰি ধুনিয়াকৈ গ্ৰেড 4 চাকৰি আবেদন কৰি লাভু কৰিলে বৰ্তমান সময়ত কৰিও আছে তাকে দেখি এইবাৰ বহুতো উচ্চ শিক্ষিত যি সকল উচ্চ শিক্ষিতৰ আগতে এমপ্লয়মেন্টত নিজৰ নাম গ্ৰেজুৱেচন বা উচ্চ শিক্ষাৰে ৰেজিস্টাৰ কৰা আছে পুনৰ এডিট কৰিছে মানে এডিটৰ এটা অপচন থাকে এডিট কৰি 12 লৈ আনিছে আনি গ্ৰেড 4 আবেদন কৰিছে কিন্তু একাউন্টত এবাৰ যদি আপুনি গ্ৰেজুৱেচন বা কিবাহেৰে এপ্লাই কৰিছিলে সেই ৰেকৰ্ডটো 12 এৰে নাম ৰেজিস্টাৰ কৰিলেও থাকি যায় যাৰ ফলত কি হ'ব ডাইৰেক্ট এডমিট কাৰ্ড কি হ'ব ৰিজেক্ট হ'ব গ্ৰেড 4 পদৰ আনহাতে গ্ৰেড 3 টো তেওঁৰ কি হ'ব আবেদন নকৰিলেই হয়তো কাৰণ 12 এৰে আনাৰ লগে লগে তেওঁ 12 লেভেলৰ গ্ৰেড 3 পদতহে আবেদন কৰিব পাৰিব গ্ৰেড 4 টো নোৱাৰিলে গ্ৰেড 3 টো নোৱাৰিলে তো গ্ৰেড 4 ত যেতিয়া এডমিট নাহিব সেই উচ্চ শিক্ষিত জনৰ তেতিয়া কি হ'ব তেওঁ না এইফালৰ না সেইফালৰ গ্ৰেড 3 ৰো নহবগৈ গ্ৰেড 4 ৰো নহবগৈ এইটোৱে আছিল আমাৰ হাতত আহি পৰা তথ্য যি সকলে একদম সাধাৰণ ভাৱে খুব জেনুইন ভাৱে আবেদন কৰিছে গ্ৰেড 4 ত তেওঁলোকৰ কোনো সমস্যা নাই চিন্তা কৰিব নালাগে আনহাতে আপোনালোকে যদি গ্ৰেড 4 ৰ বাবে বা গ্ৰেড 3 ৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ অধ্যয়ন কৰি আছে আমাৰ তাত কমন নোটৰ পিডিএফ পাব মোৰ 6খন পিডিএফ আছে আৰু এই 6খন পিডিএফ আগৰ এক্সামতো যথেষ্ট লৰা ছোৱালীয়ে লৈছিলে আসাম জিকে কাৰেন্ট এফেয়াৰ্স ইন্ডিয়ান পলিটি ইন্ডিয়ান জিকে কমন ইংলিশ গ্ৰামাৰ সায়েন্স এন্ড ৰিজনিং এই 6খন পিডিএফ আগৰ এক্সামতো লৰা ছোৱালী বিলাকে লৈছিলে যথেষ্টখিনি কমন আহিছিলে 8473859389 এই হোৱাটসঅ্যাপ নম্বৰ যোগাযোগ কৰিলে আপোনালোকে খুব কম মূল্যতে ক্ৰয় কৰি ল'ব পাৰিব এই কমন নোটৰ পিডিএফ খিনি এতিয়া আহিছো মেইন প্ৰসংগলৈ এডমিট আহিছে কিহৰ গ্ৰেড 3 পদৰ আহিছে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ আহিছে টোটাল 120 টা এসিস্টেন্ট পদৰ সম্পূৰ্ণ গ্ৰেড 3 পদ হয় 68000 লৈ দৰমহা গ্ৰেড পেও বহুত বেছি ধুনিয়া 18000 ৰ পৰা দৰমহা আৰম্ভ হয় তো যিসকলে আবেদন কৰিছিলে এডমিট কাৰ্ড আজি 15 জুনৰ পৰা ডাউনলোড হোৱা আৰম্ভ হৈছে আসাম এপেক্স বেংকৰ তো আপোনালোকে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকস দিয়া আছে জয়েন হৈ লওক জয়েন হোৱাৰ লগে লগে এপেক্স বেংকৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংকসটো টেলিগ্ৰামতে পাব ভিডিঅটি শেয়াৰ কৰি দিব সকলোৰে সৈতে আৰু চেনেলটি সাবস্ক্ৰাইব কৰি লবলৈ নেপাহৰিব ধন্যবাদ জয় আই অসম জয় হিন্দ